শ্ৰদ্ধাৰ সংবাদ মাধ্যমৰ কৰ্মীসকল, আজি এটা বিশেষ কাৰণত এখন প্ৰেছ মিট আহ্বান কৰা হৈছে। আমি শেহতীয়াকৈ দেখিবলৈ পাইছোঁ যে অইল ইণ্ডিয়া লিমিটেডে বহু বিতৰ্কিত এটা কোম্পানী জন এনাৰ্জি, সেই জন এনাৰ্জি কোম্পানীটোক পুনৰ তেখেতসকলে ৰিগৰ যি নিবিদা, সেই নিবিদা দিয়া প্ৰক্ৰিয়া নিশ্চিত হৈ পৰিছে বা দুটা ৰিগৰ নিবিদা লাভ কৰাৰ প্ৰক্ৰিয়া নিশ্চিত হৈছে। এতিয়া জন এনাৰ্জি হৈছে এনেকুৱা এটা বিতৰ্কিত কোম্পানী, বাগজান কাণ্ডৰ ঘটনাৰ কথা আমাৰ সকলোৰে মনত এতিয়াও আছে। প্ৰায় 175 দিনৰো অধিক, তাতোতকৈ অধিক দিন বাগজানত BGN5 যিটো আচলতে বাগজানৰ খনন আৰু উৎপাদনৰ ঠাই আছিল, সেই ঠাইত এটা অগ্নিকাণ্ড হৈছিল, গেছ নিৰ্বাপন হৈছিল আৰু সেই অঞ্চলৰ ৰাইজৰ বিস্তৰ ক্ষতিসাধন হৈছিল আৰু লগতে জৈৱ বৈচিত্ৰ্যৰ ভঁৰালস্বৰূপ মাগুৰী মতাপুং বিল আৰু ডিব্ৰু চৈখোৱাৰ যথেষ্ট ক্ষতিসাধন হৈছিল আৰু সেই সময়ত ৰাইজৰ জীৱন সম্পত্তিৰ সুৰক্ষা নোহোৱা হৈছিল, জীৱন সম্পত্তি ধ্বংস হৈছিল আৰু এই গোটেই কাণ্ডটোৰ মূল খলনায়ক আছিল সেই জন এনাৰ্জি নামৰ কোম্পানীটো। আৰু সেই জন এনাৰ্জি নামৰ কোম্পানীটোৰ ভুলৰ কাৰণে তেখেতসকলে যি ধৰণে আচলতে সজাগতামূলকভাৱে কাম কাজখিনি কৰিব লাগিছিল, তাত কিছু পৰিমাণে ত্ৰুটি ৰৈ যোৱাৰ কাৰণে সেই সময়ত গোটেই অগ্নিকাণ্ডটো সংঘটিত হৈছিল বুলি অইল ইণ্ডিয়া লিমিটেডেও প্ৰকাশ কৰিছিল আৰু জন এনাৰ্জি কোম্পানীয়ে সেই সময়ত দায়িত্ব স্বীকাৰ কৰিছিল। পৰৱৰ্তী সময়ত অইল ইণ্ডিয়া লিমিটেডে সেই জন এনাৰ্জি কোম্পানীটোক ব্লেক লিষ্টেড কৰিছিল আৰু তেখেতসকলক কৈফিয়ত তলব দিছিল, অৰ্থাৎ চৌকছ নটিচ দিছিল আৰু কাৰণ জনাবৰ বা কাৰণ দৰ্শাবৰ কাৰণে তেখেতসকলক নটিচ দিছিল। আৰু পৰৱৰ্তী সময়ত আমি দেখিবলৈ পালোঁ যে সেই অগ্নিকাণ্ডই সেই সমস্ত অঞ্চলৰ বিস্তৰ ক্ষতিসাধন কৰিলে, অইল ইণ্ডিয়া লিমিটেডক যথেষ্ট পৰিমাণে ক্ষতিসাধন কৰিলে। প্ৰায় 450 কোটি টকা অইল ইণ্ডিয়াই সেই অঞ্চলৰ ৰাইজক ক্ষতিপূৰণ দিব লগা হ'ল। এতিয়াও বাগজানবাসী ৰাইজে উচিত ক্ষতিপূৰণ পোৱা নাই। বহু লোকে ক্ষতিপূৰণৰ কাৰণে তেখেতসকলে সংগ্ৰাম কৰিবলগীয়া হৈছে। বহুতে অৰ্থনৈতিকভাৱে তেখেতসকলৰ ভেটি ভাঙি তছনছ কৰি দিছে আৰু জৈৱ বৈচিত্ৰ্যৰ প্ৰতি এক ভাবুকি কঢ়িয়াই আনিলে অইল ইণ্ডিয়া লিমিটেডৰ এই গোটেই ঘটনাটোৱে। আৰু 175 দিনৰো অধিক জুই লগা এই কাণ্ডটোত জড়িত এই মূল খলনায়ক যিটো জন এনাৰ্জি নামৰ প্ৰাইভেট কোম্পানী, এই কোম্পানীটোক পুনৰ অইল ইণ্ডিয়া লিমিটেডে কি কাৰণত আচলতে নিবিদা দিবলগীয়া হ'ল বা নিবিদা পোৱা প্ৰক্ৰিয়াটো নিশ্চিত কৰিলে, সেই কথাটো এতিয়া কিন্তু ৰাইজৰ মনত প্ৰশ্ন উদয় হৈছে। আৰু এই বাগজান কাণ্ডৰ পাছত অইল ইণ্ডিয়া লিমিটেডৰ ওপৰত তদন্ত কৰিবৰ কাৰণে উচ্চতম ন্যায়ালয়ৰ যিখন কমিটি, উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া কমিটিখনে অন্তৰ্বৰ্তীকালীন যিখন প্ৰতিবেদন, সেই প্ৰতিবেদনত 2500 কোটি টকাৰ জৰিমনা তেখেতসকলক বিহাৰ কথা উল্লেখ কৰিছে আৰু পৰৱৰ্তী সময়ত যিখন পূৰ্ণাংগ প্ৰতিবেদন দাখিল কৰিব, সেই প্ৰতিবেদনত তাৰ পৰিমাণ বৃদ্ধি কৰাৰ কথা কৈছে। আৰু যিটো সময়ত অইল ইণ্ডিয়া লিমিটেডে তেখেতসকলৰ লাভ সিমান নহয়, সেই প্ৰতিবেদনত 2500 কোটি টকাৰ জৰিমনা তেখেতসকলক বিহাৰ কথা উল্লেখ কৰিছে আৰু পৰৱৰ্তী সময়ত যিখন পূৰ্ণাংগ প্ৰতিবেদন দাখিল কৰিব, সেই প্ৰতিবেদনত তাৰ পৰিমাণ বৃদ্ধি কৰাৰ কথা কৈছে। আৰু যিটো সময়ত অইল ইণ্ডিয়া লিমিটেডে তেখেতসকলৰ লাভ সিমান নহয় বা তেখেতসকলৰ লাভ 2000 কোটিতকৈ তলত আৰু সেই সন্দৰ্ভত তেখেতসকলে কেনেকৈ 2500 পৰা 3500 কোটি টকা জৰিমনা দিব পাৰিব, তাক লৈ যেতিয়া বিতৰ্ক সৃষ্টি হৈছে আৰু সমগ্ৰ ৰাইজে এই স্বাভিমানী অইল ইণ্ডিয়া উদ্যোগটোৰ পক্ষত যিটো সময়ত থিয় দিছে, কাৰণ অইল ইণ্ডিয়াই উজনি অসম, বিশেষকৈ অসমৰ অৰ্থনৈতিক ভেটিটো মজবুত কৰাৰ ক্ষেত্ৰত যি ধৰণৰ ভূমিকা গ্ৰহণ কৰিছে, সেই কথা বতৰাবিলাক সকলোৱে জানে। আজি ইয়াৰ যিবিলাক ভটিয়নি উদ্যোগ বা যিবিলাক মূল উদ্যোগ অসমত আছে, আটাইবিলাক উদ্যোগ পোনপটীয়াভাৱে বা পৰোক্ষভাৱে কেৱল অইল ইণ্ডিয়াৰ পিঠিত ভেজা দি সেই উদ্যোগবিলাক জীয়াই আছে। গতিকে এই উদ্যোগবিলাক জীয়াই থাকিবৰ কাৰণে, অৰ্থনৈতিকভাৱে ভেটি শক্তিশালী হ'বৰ কাৰণে অইল ইণ্ডিয়া জীয়াই থকাটো স্বাভাৱিকভাৱে প্ৰয়োজন আছে। যাৰ কাৰণে 2500 কোটি টকা জৰিমনাৰ বিহাৰ লগে লগে ৰাইজ, দল, সংগঠন সকলোৱে অইল ইণ্ডিয়াৰ পক্ষত থিয় দিছিল। অইল ইণ্ডিয়াক পৰিকল্পিতভাৱে বা ষড়যন্ত্ৰমূলকভাৱে অইল ইণ্ডিয়াক ধ্বংস কৰাৰ কথা মানুহৰ মনত সন্দেহ হৈছিল। ব্যক্তিগত কোম্পানীলৈ অইল ইণ্ডিয়াক গতাই দিব নেকি, তেনেকুৱা ধৰণৰ বিভিন্ন মানুহৰ প্ৰশ্ন উদয় হৈছিল। আৰু পৰৱৰ্তী সময়ত আমি দেখিবলৈ পালোঁ যে অইল ইণ্ডিয়া লিমিটেডৰ পক্ষত ৰাইজ থিয় দিয়াৰ পাছত পুনৰ কিন্তু অইল ইণ্ডিয়া লিমিটেডৰ ন্যস্ত স্বাৰ্থ জড়িত কিছুমান বিষয়াৰ কাৰণে অইল ইণ্ডিয়া লিমিটেডৰ ৰাইজৰ সেই মৰমক নেওচা দি নস্যাৎ কৰি তেখেতসকলে কিন্তু বিতৰ্কিত এই জন এনাৰ্জিৰ পক্ষত কি কাৰণত থিয় দিলে, সেই কথাটো অইল ইণ্ডিয়া লিমিটেডক স্পষ্ট কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু এই জন এনাৰ্জি নামৰ যিটো বিতৰ্কিত কোম্পানী, সেই কোম্পানীটোক ব্লেক লিষ্টেড কৰাৰ পিছত যি চৌকছ দিছিলে, সেই চৌকছৰ উত্তৰ আজি তাৰিখলৈকে কিয় ৰাজহুৱা কৰা নহ'ল? কি কাৰণত জন এনাৰ্জিৰ দ্বাৰা সেই কাণ্ড সংঘটিত হ'ল? কাৰ গাফিলতি আছিল? কাৰ গাফিলতিৰ কাৰণে জনসাধাৰণৰ জীৱন সম্পত্তি নষ্ট হ'ল? এতিয়াও
জনসাধাৰণে অৰ্থনৈতিকভাৱে তেখেতসকলে আগবাঢ়িব পৰা নাই জৈৱ বৈচিত্ৰ্যৰ ভঁৰালত আচলতে হানি হ'ল আৰু ডিব্ৰু চৈখোৱা আৰু মাগুৰী মতাপুং যিখন বিল সেই বিলখনত বিস্তৰ ক্ষতিসাধন হ'ল জীৱকুলৰ তাৰ পৰিপ্ৰেক্ষিতত সেই কাৰণ দৰ্শোৱা জাননীখনত জন এনাৰ্জিয়ে কি উত্তৰ দিলে সেই কথা বতৰাবিলাক অইল ইণ্ডিয়া লিমিটেডে কিয় ৰাজহুৱা নকৰিলে আজি আমি ইয়াৰ জৰিয়তে অইল ইণ্ডিয়া লিমিটেডক প্ৰত্যাহ্বান জনাইছোঁ আহ্বান জনাইছোঁ যে জন এনাৰ্জিক আপোনালোকে দিয়া চৌকছখনৰ যি উত্তৰ সেই উত্তৰ আপোনালোকে ৰাজহুৱা কৰক যেহেতু অইল ইণ্ডিয়া এটা ৰাজহুৱা অনুষ্ঠান অইল ইণ্ডিয়াক ৰাইজে মৰম কৰে অইল ইণ্ডিয়াক ৰাইজে জীয়াই থকাটো বিচাৰে গতিকে কোনোবা বাহিৰৰ পৰা অহা কোম্পানীৰ বা কোনোবা বিষয়াৰ ন্যস্ত স্বাৰ্থ জড়িত কাৰণত অইল ইণ্ডিয়া লিমিটেড কেতিয়াও ধ্বংস হ'ব নোৱাৰিব এই কথাটো স্পষ্ট গতিকে জন এনাৰ্জিয়ে কি উত্তৰ দিলে সেই উত্তৰ অতি শীঘ্ৰে ৰাজহুৱা কৰক এসপ্তাহ সময় আপোনালোকক বান্ধি দিয়া হৈছে এসপ্তাহৰ ভিতৰত কিন্তু জন এনাৰ্জিয়ে যি কাৰণ দৰ্শালে সেই কাৰণ দৰ্শোৱা জাননী আপোনালোকে কিন্তু ৰাজহুৱা কৰিব লাগিব ইয়াৰ লগে লগে আমি ভিতৰুৱা তথ্য অনুসৰি আমি গম পাইছোঁ যে জন এনাৰ্জিয়ে যিমানবিলাক কাণ্ডত জড়িত হৈছিল বা তেখেতসকলৰ যিমানবিলাক ভুল আছিল সেই ভুলবিলাক পোনপটীয়াভাৱে অইল ইণ্ডিয়াই নিজৰ গাত পাতি লোৱাৰ অভিযোগ আহিছে আৰু এই তথ্য আমি 100% শুদ্ধ বুলি ক'ব পাৰোঁ পৰৱৰ্তী সময়ত আমি তাৰ যিসমূহ তথ্য সেই তথ্য আপোনালোকৰ আগত দাঙি ধৰিম আৰু এই কথা বতৰাবিলাক সত্য হয় নে নহয় তাৰো সত্যতা আমি অইল ইণ্ডিয়া লিমিটেডক প্ৰদান কৰিবৰ কাৰণে দাবী জনাইছোঁ কি কাৰণত জন এনাৰ্জি নামৰ এই বিতৰ্কিত কোম্পানীটোৱে কৰা ভুলৰ কাম কাজবিলাক অইল ইণ্ডিয়াই নিজেই কাণ পাতি ল'ব লগা হ'ল সেই কথা বতৰাবিলাক ৰাজহুৱা কৰিব লাগিব আৰু ৰাজহুৱা খণ্ডৰ এটা উদ্যোগৰ ইমান টকা পইচা নষ্ট হ'ল এটা ব্যক্তিগত খণ্ডৰ উদ্যোগৰ কাৰণে এটা ব্যক্তিগত খণ্ডৰ কোম্পানীৰ কাৰণে পুনৰ সেই ব্যক্তিগত খণ্ড কোম্পানীটো কিয় ৰঙা দলিচা পাৰি অইল ইণ্ডিয়া লিমিটেডলৈ আগমন জনোৱা হ'ল পুনৰ কি কাৰণে এনেকুৱা ধৰণৰ কাণ্ড সংঘটিত কৰিবৰ কাৰণে তেখেতসকলক আকৌ পুনৰ এৰি দিয়া হ'ল এই কথা বতৰাবিলাক কিন্তু অইল ইণ্ডিয়া লিমিটেডে স্পষ্ট কৰিব লাগিব অন্যথা কিন্তু ৰাইজে ভাবিবলৈ বাধ্য হ'ব যে অইল ইণ্ডিয়া লিমিটেডৰ কোনোবা অসম বিদ্বেষী মনোভাৱ থকা কোনোবা ন্যস্ত স্বাৰ্থ জড়িত শীৰ্ষ বিষয়াই নিজৰ কমিশ্যনৰ অংকত নিজৰ লাভালাভৰ অংকত এনেকুৱা ধৰণৰ বিতৰ্কিত কোম্পানীক পুনৰ ৰঙা দলিচা পাৰি অইল ইণ্ডিয়া লিমিটেডলৈ স্বাগতম জনাইছে এতিয়া প্ৰতিবেদনত থকা সেই 2500 কোটি টকাই অইল ইণ্ডিয়া লিমিটেডক যিমান ক্ষতি কৰিব এনেকুৱা ধৰণৰ কাম কাজে এনেকুৱা বিতৰ্কিত কোম্পানীক পুনৰ কাম কাজ দি এই কাণ্ডৰ লগত জড়িত মূল কোম্পানীটোক 4 মাহ জুই লগাই 6 মাহ নহওঁতে পুনৰ কাম কাজ দিয়া এই কোম্পানীবিলাকৰ কাৰণে কিন্তু অইল ইণ্ডিয়া লিমিটেডৰ যে বেছি ক্ষতি হ'ব এই কথা বতৰাবিলাক স্পষ্ট হৈ পৰিছে আমি সেই সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈছিল যে এই কাণ্ডৰ লগত জড়িত আটাইবিলাক কথা বতৰাৰ তদন্ত হ'ব জন এনাৰ্জিৰ ওপৰত তদন্ত হ'ব বুলি কৈছিল চৰকাৰে ঘোষণা কৰিছিল তদন্ত হ'ব বুলি কিন্তু ক'ত আমি দেখোন কোনো ধৰণৰ তদন্ত আমি দেখিবলৈ নাপালোঁ আৰু অইল ইণ্ডিয়া লিমিটেডেও কেনেকুৱা ধৰণৰ তদন্ত কৰিলে তেখেতসকলৰ তদন্তত কি প্ৰতিবেদন আহিল সেই প্ৰতিবেদন ৰাজহুৱা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ কাৰণ এইটো ৰাইজৰ উদ্যোগ ক্ষতি ৰাইজৰ হৈছে সকলোবিলাক ভোগ ৰাইজে কৰে গতিকে ৰাইজৰ এই উদ্যোগটোক বচাই ৰখাৰ দায়িত্ব যিহেতু ৰাইজৰ আছে সময়ত যিহেতু ৰাইজক প্ৰয়োজন হয় গতিকে ৰাইজে যিবিলাক প্ৰশ্ন উত্থাপন কৰিছে সেই প্ৰশ্নবিলাকৰ উত্তৰ দিয়াটো অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ তেখেতসকলৰ দায়িত্ব আছে গতিকে অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ পৰিচালন অধ্যক্ষ মহোদয় অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ আৱাসিক মুখ্য বিষয়া যিগৰাকী আছে দুইগৰাকীকে আমি আহ্বান জনাইছোঁ এই জন এনাৰ্জি নামৰ কোম্পানীটো কিয় পুনৰ কাম দিব লগা হ'ল তাৰ আপোনালোকে ৰাইজক জনাওক এই জন এনাৰ্জিয়ে এই কাণ্ড সংঘটিত কৰাৰ পিছত তেখেতসকলে প্ৰতিবেদনত কি কথা উল্লেখ কৰিলে কাৰণ কি উল্লেখ কৰিলে সেই প্ৰতিবেদন ৰাজহুৱা কৰক আৰু ইয়াৰ কাৰণে যে গোটেই অইল ইণ্ডিয়া উদ্যোগটো ধ্বংস হ'ল বা এটা বিস্তৰ ক্ষতিসাধন হ'ল সেই ক্ষতিৰ পূৰণ নহওঁতে বা অইল ইণ্ডিয়া পক্ষত ৰাইজ থিয় দিওঁতে আপোনালোকে কিয় ৰাইজক নস্যাৎ কৰি পুনৰ সেই বিতৰ্কিত কোম্পানীটোৰ পক্ষত থিয় দিলে এই কথা লিমিটেডেও কেনেকুৱা ধৰণৰ তদন্ত কৰিলে তেখেতসকলৰ তদন্তত কি প্ৰতিবেদন আহিল সেই প্ৰতিবেদন ৰাজহুৱা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ কাৰণ এইটো ৰাইজৰ উদ্যোগ ক্ষতি ৰাইজৰ হৈছে সকলোবিলাক ভোগ ৰাইজে কৰে গতিকে ৰাইজৰ এই উদ্যোগটোক বচাই ৰখাৰ দায়িত্ব যিহেতু ৰাইজৰ আছে সময়ত যিহেতু ৰাইজক প্ৰয়োজন হয় গতিকে ৰাইজে যিবিলাক প্ৰশ্ন উত্থাপন কৰিছে সেই প্ৰশ্নবিলাকৰ উত্তৰ দিয়াটো অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ তেখেতসকলৰ দায়িত্ব আছে গতিকে অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ পৰিচালন অধ্যক্ষ মহোদয় অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ আৱাসিক মুখ্য বিষয়া যিগৰাকী আছে দুইগৰাকীকে আমি আহ্বান জনাইছোঁ এই জন এনাৰ্জি নামৰ কোম্পানীটো কিয় পুনৰ কাম দিব লগা হ'ল তাৰ আপোনালোকে ৰাইজক জনাওক এই জন এনাৰ্জিয়ে এই কাণ্ড সংঘটিত কৰাৰ পিছত তেখেতসকলে প্ৰতিবেদনত কি কথা উল্লেখ কৰিলে কাৰণ কি উল্লেখ কৰিলে সেই প্ৰতিবেদন ৰাজহুৱা কৰক আৰু ইয়াৰ কাৰণে যে গোটেই অইল ইণ্ডিয়া উদ্যোগটো ধ্বংস হ'ল বা এটা বিস্তৰ ক্ষতিসাধন হ'ল সেই ক্ষতিৰ পূৰণ নহওঁতে বা অইল ইণ্ডিয়া পক্ষত ৰাইজ থিয় দিওঁতে আপোনালোকে কিয় ৰাইজক নস্যাৎ কৰি পুনৰ সেই বিতৰ্কিত কোম্পানীটোৰ পক্ষত থিয় দিলে এই কথা বতৰাবিলাক আমি অইল ইণ্ডিয়া লিমিটেডক স্পষ্ট কৰিবৰ কাৰণে আহ্বান জনাইছোঁ অন্যথা কিন্তু অনাগত দিনত অইল ইণ্ডিয়া লিমিটেডক যেনেকৈ ৰাইজে স্বাভিমান বুলি ভাবে অইল ইণ্ডিয়া লিমিটেডৰ প্ৰতিটো বিপদত যেনেকৈ ৰাইজে থিয় দিয়ে অনাগত দিনত কিন্তু এনেকুৱা
কমিশ্যন লোৱা ন্যস্ত স্বাৰ্থ জড়িত বিষয়াৰ কাৰণে কিন্তু অইল ইণ্ডিয়া লিমিটেডটো মানুহৰ মনৰ পৰা নাইকিয়া হৈ যাব আৰু বিপদৰ সময়ত কিন্তু ৰাইজ থিয় নিদিব, এই কথাটো স্পষ্ট। গতিকে আমি পুনৰবাৰ আজি ইয়াৰ পৰা আহ্বান জনাইছোঁ, এই বিতৰ্কিত জন এনাৰ্জি নামৰ কোম্পানীটোক অইল ইণ্ডিয়াই যি নিবিদা প্ৰক্ৰিয়া দিবৰ কাৰণে নিশ্চিত কৰিছে, সেই প্ৰক্ৰিয়া বাতিল হ'ব লাগিব। অন্যথা কিন্তু অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত আমি গণতান্ত্ৰিক প্ৰতিবাদ আমি গঢ়ি তুলিম। কোনো কাৰণত অইল ইণ্ডিয়া লিমিটেডক ধ্বংস হ'বলৈ দিয়া নহ'ব। কোনোবা ন্যস্ত স্বাৰ্থ জড়িত বিষয়াই যদি এই কাম কাজ কৰিছে, তেখেতসকলকো আমি সকিয়নি প্ৰদান কৰিছোঁ। অইল ইণ্ডিয়া আমাৰ উদ্যোগ, অইল ইণ্ডিয়াক ধ্বংস কৰাৰ দায়িত্ব আমি কাকো দিয়া নাই, আৰু কোনোবাই যদি এই চক্ৰান্ত কৰিছে, সেই চক্ৰান্তক আমি